হেল্ল' এভৰিৱান, কেনেকুৱা আছে আপোনালোকসকলে? আশা কৰি আছোঁ আপোনালোকসকলে ভালে আছে, ময়ে ভালে আছোঁ। আজি আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ, যিটো টপিকৰ নাম হৈছে ইম্পৰ্টেণ্ট ডে। ঠিক আছে, যিটো টপিকৰ নাম হৈছে ইম্পৰ্টেণ্ট ডে। আজি আপোনালোকৰ বাবে 30টামান কুৱেশ্যন ৰাখিছোঁ, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে সেইগুলোকে চাই থাকিব হা। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? 22 মাৰ্চত। আপোনালোকে মনত ৰাখিব। অপশ্যন বনাই নাই, ডাইৰেক্ট দিছোঁ, কুৱেশ্যন আৰু এনচাৰ দিছোঁ, যিহেতু সময় খুবেই কম, আপোনালোকে অকল মনত ৰাখিব, এবাৰ ভালকৈ চাই যাব। ঠিক আছে, 2 নম্বৰ কুৱেশ্যনটো হৈছে বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? 21 মাৰ্চ। কেতিয়া পালন কৰা হয়? 21 মাৰ্চ। বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? 7 এপ্ৰিল। 7 এপ্ৰিল, মনত ৰাখিব, এপ্ৰিল। কিমান? 7 এপ্ৰিল। ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? অৰ্থাৎ নেশ্যনেল ছায়েন্স ডে চেলিব্ৰেটেড হুইচ ডে না? যদি কুৱেশ্যনত আহে এনেকৈ চাৰিটা অপশ্যন, যেতিয়া আপুনি দেখিব 28 ফেব্ৰুৱাৰী, অপশ্যন যিকোনো থাকিব পাৰে, তো 28 ফেব্ৰুৱাৰী তো কাৰেক্ট এনচাৰ হৈ যাব। কেতিয়া? 28 ফেব্ৰুৱাৰী। এইটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয় আমাৰ অসম আৰক্ষীৰ বাবে, সকলো এক্সামৰ বাবে। পৰৱৰ্তী শ্লাইডলৈ মই আগবাঢ়ি আছোঁ। পৰৱৰ্তী শ্লাইড হৈছে বসুধা দিৱস কেতিয়া পালন কৰা হয়? 22 এপ্ৰিলত বসুধা দিৱস পালন কৰা হয়। বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? 11 জুলাইত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। ধঁপাত নিষিদ্ধ দিৱস কেতিয়া পালন কৰা হয়? 31 মে। বিশ্ব পৰ্যটক দিৱস কেতিয়া পালন কৰা হয়? 27 ছেপ্টেম্বৰ। 27 ছেপ্টেম্বৰ, এইটো মনত ৰাখিব। আৰু নেক্সটত আগবাঢ়ি আছোঁ এতিয়া। নেক্সট আছে ভাৰতীয় বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয়? ভাৰতীয় বায়ুসেনা দিৱস 8 অক্টোবৰত পালন কৰা হয়। কেতিয়া পালন কৰা হয়? 8 অক্টোবৰত পালন কৰা হয়। বিশ্ব ৰক্তদাতা দিৱস কেতিয়া পালন কৰা হয়? 14 জুনত বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। অসম দিৱস কেতিয়া পালন কৰা হয়? অসম দিৱস কেতিয়া পালন কৰা হয়? 2 ডিচেম্বৰত অসম দিৱস পালন কৰা হয়। এইটো মনত ৰাখিব। শিল্পী দিৱস কেতিয়া পালন কৰা হয়? 17 জানুৱাৰীত শিল্পী দিৱস পালন কৰা হয়। ঠিক আছে, গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয়? 17 জানুৱাৰীত শিল্পী দিৱস পালন কৰা হয়, এইটো মনত ৰাখিব। কিমান কৈছোঁ? 17 জানুৱাৰীত শিল্পী দিৱস পালন কৰা হয়। আৰু পৰৱৰ্তী কুৱেশ্যন নম্বৰ 13, গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয়? 26 জানুৱাৰী। 26 জানুৱাৰী, মনত ৰাখিব হা। তো পৰৱৰ্তী শ্লাইডত আগবাঢ়ি আছোঁ। পৰৱৰ্তী শ্লাইড আছে বীৰ চিলাৰায় দিৱস কেতিয়া পালন কৰা হয়? 16 ফেব্ৰুৱাৰী। নাৰী দিৱস কেতিয়া পালন কৰা হয়? অৰ্থাৎ মহিলা দিৱস কেতিয়া পালন কৰা হয়? 8 मार्च। 8 मार्च। ऐसे करके इसको याद रखो। नारी का मतलब क्या है भाई? माँ। ठीक है, माँ। 8 लिखो और यहाँ पे क्या है? माँ है। तो 8 मार्च क्या है भाई? नारी दिवस यानी माँ दिवस लिखो, जैसे करके याद करके। শ্রমিক দিবস কেতিয়া পালন কৰা হয়? শ্রমিক দিবস 1 মেত শ্রমিক দিবস পালন কৰা হয়, গমে পাইছে। তাৰপিছত আছে মাতৃ দিৱস কেতিয়া পালন কৰা হয়? মাতৃ দিৱস মে। মাতৃ দিৱস 5 মে মাতৃ দিৱস পালন কৰা হয়। বিশ্বৰ পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? 5 জুন। আপোনালোকে জানে 5 জুনত কি কৰা হয়? বিশ্বৰ পৰিৱেশ দিৱস পালন কৰা হয়। তো আৰু এটা কুৱেশ্যনত আগবাঢ়ি আছোঁ। কুৱেশ্যনটো হৈছে বিষ্ণু ৰাভা দিৱস কেতিয়া পালন কৰা হয়? 20 জুনত। এনেকৈ মনত ৰাখিব, বিষ্ণু লিখোতে প্ৰথমত বি আহিছে, 20 জুনত কি কৰিছে? বিষ্ণু দিৱস পালন কৰিছে। এনেকৈ মনত ৰাখিব। আপুনি যেনেকৈ মনত ৰাখিব, এইটো আপোনাৰ কথা, মই কৈ দি আছোঁ তথাপি। স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়? 5 আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়। শিক্ষক দিৱস কেতিয়া পালন কৰা হয়? 5 ছেপ্টেম্বৰ। শিক্ষক দিৱস 5 ছেপ্টেম্বৰ। তাৰপিছত কুৱেশ্যনটো হৈছে পৰ্যটক দিৱস কেতিয়া পালন কৰা হয়? 27 ছেপ্টেম্বৰ। গান্ধী জয়ন্তী কেতিয়া পালন কৰা হয়? 2 অক্টোবৰ। 2 অক্টোবৰ, মনত ৰাখিব। পৰৱৰ্তী শ্লাইডত আগবাঢ়ি আছোঁ।
শিশু দিবস কেতিয়া পালন কৰা হয় 14 নৱেম্বৰ লাচিত দিবস কেতিয়া পালন কৰা হয় 2 ডিচেম্বৰ প্ৰতিবন্ধী দিবস কেতিয়া পালন কৰা হয় 3 ডিচেম্বৰ 3 ডিচেম্বৰ মানৱ অধিকাৰ দিবস কেতিয়া পালন কৰা হয় 10 ডিচেম্বৰ লাচিত দিবস কেতিয়া পালন কৰা হয় কোৱেশ্চনটো বা দুইবাৰ লৈ আহিছোঁ নেকি আপোনালোকে চাব তথাপি একো প্ৰব্লেম নাই দুবাৰ চোৱা হৈছে আৰু ভালেই হৈছে লাচিত দিবস কেতিয়া পালন কৰা হয় 2 ডিচেম্বৰ মনত ৰাখিব ডিচেম্বৰ মনত ৰাখিব আৰু পৰৱৰ্তী শ্লাইডত আগবাঢ়ি আছোঁ সেইটো আছে আৰু মাত্ৰ দুটা কুৱেশ্যন আছে ৰাষ্ট্ৰীয় পৰ্যটক দিৱস কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰীয় পৰ্যটকৰ কথা কৈছে ইয়াত ৰাষ্ট্ৰীয় পৰ্যটক দিৱস কেতিয়া পালন কৰা হয় 25 জানুৱাৰী 25 জানুৱাৰী মনত ৰাখিব শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় 30 জানুৱাৰী শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় 30 জানুৱাৰী এইখিনি ভিডিঅ' চোৱাৰ বাবে আপোনালোক সকলক থেংক ইউ জনাইছোঁ আপোনালোক এইখিনি সময় দিয়াৰ বাবে আৰু আপোনালোক সকলৰ বাবে আৰু লৈ আছোঁ বহুত ইম্পৰ্টেণ্ট টপিক্সৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ সেয়ে আপোনালোক সকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু এইখিনি কৈ মই মোৰ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ ধন্যবাদ আপোনালোক সকলক